নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো গেট 4 এক্সাম দিয়া ক্যান্ডিডেট সকলে কিদৰে নিজৰ OMR শীটখন ডাউনলোড কৰি চেক কৰিব পাৰিব আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে তাতো জয়েন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক নহলে যিকোনো এটা ব্ৰাউজাৰত sevaonline.org বুলি আপোনালোকে সাৰ্চ কৰিব পাৰে আপোনালোকে মোবাইলতো কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে ডেস্কটপ মোডটো অন কৰি পেলাই কৰিলে আপোনালোকৰ সুবিধা হ'ব মই ল্যাপটপৰ স্ক্ৰিনত দেখুৱাই দিছো সেম টু সেম আপোনালোকে মোবাইলতো কৰিব পাৰিব প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছো আপোনালোকৰ সেৱাৰ তৰফৰ পৰা এখন নোটিছ আপোনালোকৰ প্ৰকাশ পাইছিলে যে আপোনালোকৰ 27 অক্টোবৰ তাৰিখে যেটো আপোনালোকৰ গেট 4 এক্সাম হৈ গৈছিলে 10 লেভেল আৰু 8 লেভেলত সেই ক্যান্ডিডেট সকলে নিজৰ OMR শীটখন 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত অৰ্ডাৰ দিব পাৰিব ঠিক আছে 30 নৱেম্বৰৰ পাছত আপোনালোকে অনলাইন কৰিব নোৱাৰিব 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে সময় দিয়া হৈছে আজি পৰা আপোনালোকৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 11:30 বজাৰ পৰা আপোনালোকৰ লিংকটো এক্টিভ হৈ গৈছে লিংকটা মই ডেসক্ৰিপচনত দি ৰাখিছো তাত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটটো আপোনালোকে লগইন কৰি ল'ব পাৰিব ইয়াত দেখিছে আপোনালোকৰ 13 নৱেম্বৰ 2024 at 11:30 am ৰ পৰা 2:30 নৱেম্বৰ 2024 লগতে আপোনালোকে OMR শীটখন পাবৰ বাবে যিখন আনসাৰ শীট আছে সেইখন পাবৰ বাবে আপোনালোকে 50 টকা পেমেন্ট কৰিব লাগিব ঠিক আছে যদি আপোনালোকে 8 লেভেল 10 লেভেল দুইখন ডাউনলোড কৰিম বুলি ভাবে তেনেহলে দুইখনতে 50 টোটাল 100 টকা ডাউনলোড পেমেন্ট কৰিব লাগিব যদি কেৱল 10 লেভেলৰ এক্সামটো দিছে বা 10 লেভেলৰ OMR খন চাম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে 50 रुपीस পেমেন্ট কৰিব লাগিব অৰ্ডাৰ দিবৰ বাবে কেৱল আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দৰকাৰ হ'ব যদি পাছৱৰ্ডটো পাহৰিছে তেনেহলে চিন্তা নাই আপোনালোকে ফৰগট কৰি ল'ব পাৰিব অৰ্ডাৰ দিবৰ বাবে প্ৰথমতে sevaonline.org ৱেবছাইটটো আপোনালোকে ওপেন কৰক তললে স্ক্ৰল কৰিলে দেখিবলৈ পাব ব্লু বক্সটোত আপোনালোকে দেখিবলৈ পাইছে নিশ্চয় ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 4 পোষ্ট দেখিছে আপোনালোকে গ্ৰেড 3 অলৰেডি মই ভিডিও বনাই দি ৰাখিছো যদি চোৱা নাই চাব পাৰে আপোনালোকে গ্ৰেড 4 ত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইখিনি লিংকখিনি আহি যাব দেখিছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 4 ইয়াত আপোনালোকৰ লগতে আপোনালোকৰ কোৱেশ্চন বুকলেটখিনিও আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ পাছত দেখিছে ফৰ অবটেইনিং স্ক্যান কপি অফ OMR আনসাৰ শীট ইয়াত দেখিছে আপোনালোকৰ ক্লাছ 10 ৰ বেলেগকে আৰু ক্লাছ 8 ৰ বেলেগকে আপোনালোকে ডাউনলোড কৰিব পাৰিব ক্লাছ 10 টো লগতে আপোনালোকৰ আইডিয়া খিনি ইনক্লুড হৈ থাকিব দুইটা আপোনালোকৰ বেলেগকে ডাউনলোড কৰিব লাগিব যদি দুইটা বেলেগকে কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত প্ৰথমতে আপোনালোকক মই দেখুৱাই দিছো ক্লাছ 10 লেভেলৰ এক্সাম দিয়া সকলে যেটো মৰ্নিং শিফটত হৈছিলে মৰ্নিং শিফটত এক্সাম দিয়া সকলে কিদৰে ডাউনলোড কৰিব পাৰিব ফৰ অবটেইনিং স্ক্যান কপি অফ OMR আনসাৰ শীট সেই অপচনটোৰ তলতে ক্লিক হিয়াৰ বুলি এটা অপচন দেখিবলৈ পাব তাত ক্লিক কৰি দিব তাত ক্লিক কৰি দিয়াৰ পাছত অকমান সময় অপেক্ষা কৰিব তাৰ পাছত আপোনালোকৰ লগইন কৰা পেজটো আহি যাব ইয়াত দেখিছে লগইন ফৰ OMR আনসাৰ শীট ডাউনলোড পেপাৰ 1 যেটো SSLC লেভেল আছে তপা ইনক্লুডিং আপোনালোকৰ যিখিনি ITI লেভেলৰ পোষ্ট আছে ইয়াত আপোনালোকৰ যেটো এপ্লিকেশন নাম্বাৰ হেতু ফিল আপ কৰিব লগতে আপোনাৰ যেটো পাছৱৰ্ড আছে পাছৱৰ্ডটো ফিল আপ কৰিব যদি পাছৱৰ্ডটো কেনেবাকে পাহৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ফৰগট পাছৱৰ্ড বুলি এটা অপচন নিশ্চয় দেখিবলৈ পাইছে তাত ক্লিক কৰি মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ ফিল আপ কৰি আপোনালোকে ফৰগট কৰি ল'ব পাৰিব যেটো এপ্লিকেশন নাম্বাৰ পাছৱৰ্ড মোৰ মনত আছে সেইবাবে মই এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ডটো ফিল আপ কৰি লৈছো লগইন কৰি দিয়াৰ লগে লগে ইয়াত আপোনালোকৰ এপ্লিকেন্ট ইনফৰমেশনত আপোনালোকৰ গোটেই ডিটেইলছখিনি আপোনালোকৰ শো কৰিব আপোনাৰ এপ্লিকেশন নাম্বাৰ আপোনাৰ নাম ফাদাৰ নেম আপোনাৰ ডেট অফ বাৰ্থ আৰু ক্যাটাগৰীটো শো কৰিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে এক্সামিনেশন ডেটটো আপোনালোকৰ দিয়া হৈছে 27/10/2024 যেটো মৰ্নিং শিফটত হৈছিলে যেটো ক্লাছ 10 খিনি মৰ্নিংত হৈছিলে আৰু ক্লাছ 8 খিনি আপোনালোকৰ ইভিনিংত হৈছিলে এটা অনলাইন পেমেন্ট OMR ডাউনলোড পেপাৰ 1 ইজ পেন্ডিং দেখিছে পেন্ডিং বুলি শো কৰিছে এটা ওপৰত আপোনালোকে এটা অপচন চাওক অপচন ফৰ OMR আনসাৰ শীট ডাউনলোড পেপাৰ 1 SSLC লেভেল পোষ্ট ইনক্লুডিং পোষ্ট ফৰ SSLC along with ITI পোষ্ট দেখিছে আপোনালোকে সেই অপচনটো যেতিয়া আপোনালোকে ক্লিক কৰিব নিউ বুলি যেটো অপচন আছে তাত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ পেমেন্ট কৰা পেজটো খুল খাব ইয়াত আপোনালোকৰ নিজৰ গোটেই ডিটেইলছখিনি শো কৰিব লগতে ফিজটো শো কৰিব 50 रुपीस গো ফৰ পেমেন্ট অপচনটো যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া পেমেন্ট মেথডখিনি আপোনালোকৰ শো কৰিব যদি আপোনালোকৰ ATM কাৰ্ড আছে অৰ্থাৎ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যদি আছে বা আপোনালোকৰ যদি গুগল পে ফোন পে তেনেকুৱা ধৰণৰ যদি অনলাইন পেমেন্ট কৰিব পৰা এপ আছে বা আপোনালোকে UPI থ্ৰুৰেও পেমেন্ট কৰিব পাৰিব এত গোটেইখিনি অপচন দিয়া হৈছে আপোনালোকৰ সুবিধাৰ বাবে মই QR স্ক্যান কৰি কিদৰে পেমেন্ট কৰিব পাৰিব হেতু কৰি দেখুৱাই দিছো মই ভীম UPI টো সিলেক্ট কৰিলো তাৰ পাছত মেক পেমেন্ট অপচনটো যেতিয়া ক্লিক কৰিম তেতিয়া মোৰ স্ক্ৰিনত এটা QR শো কৰিছে যদি আপুনি মোবাইলত কৰি আছে QR টো আপোনালোকে স্ক্ৰিনশ্বট মাৰিব তাৰ পাছত আপোনালোকে ফোন পে গুগল পে পেটিএম যিকোনো এপ খুলি পেলাই তাত আপোনালোকে স্ক্যানাৰখন আপলোড কৰি পেমেন্টটো কৰি ল'ব পাৰিব বা আপোনালোকে UPI টো সিলেক্ট কৰি তাত আপোনাৰ যেটো UPI ID আছে UPI ID টো ফিল আপ কৰি আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব যেহেতু মই কিওয়াৰ্ডটো অলপ সহজ যেন লাগিলে ল্যাপটপত কৰি আছো বাবে সেইবাবে মই কিওয়াৰ্ডটো সিলেক্ট কৰি লৈছো
পেমেন্টটো কৰি দিয়াৰ লগে লগে অকমান সময় ওয়েট কৰিব পেজটো আপোনালোকে কাটি দিব যদি আপোনালোকৰ নেটৱৰ্কটো স্লো তেনেহলে আপোনালোকে পেমেন্ট নকৰিব আপোনালোকে পাছত পেমেন্ট কৰিব কিছুমানৰ কি হয় পেমেন্টটো ফেল হৈ যায় বা পেমেন্টটো কাট খাই যায় বেংকৰ পৰা কিন্তু পেমেন্টটো আনসাকসেসফুল দেখুৱাই দিয়ে তেনেকুৱা ধৰণৰ অলপ অসুবিধা দেখিবলৈ পোৱা গৈছে ইয়াত দেখিছে ট্ৰানজাকচন মোৰ সাকসেস মোৰ গুটেখিনি কমপ্লিট হৈ গৈছে এতিয়া মই পুনৰ লগইন কৰি আপোনালোকক দেখুৱাই দিম ইয়াত কোনো ধৰণৰ ৰিসিপ্ট জেনাৰেট নহয় তেনেকৈ আপোনালোকৰ যেটো ট্ৰানজাকচন সাকসেস বুলি এটা পপ আপ উইন্ডো এটা শো কৰিব তাতে আপোনালোকে চাব পাৰিব তাৰপাছত এতিয়া মই পুনৰ আপোনালোকক দেখুৱাই দিছো লিংকটো মই ডেসক্ৰিপচনত দি ৰাখিছো তাত গৈ আপোনালোকে ডাইৰেক্ট ক্লিক কৰিলে আকৌ পুনৰ লগইন কৰি ল'ব পাৰিব পুনৰ লগইন কৰা অপচনটোত গৈ পেলাই যেটো এপ্লিকেশন নম্বৰ পাসওয়াৰ্ড আছে হেতু ফিল আপ কৰি মই লগইন কৰি দেখুৱাই দিছো এতিয়া দেখিছে অনলাইন পেমেন্ট OMR ডাউনলোড is successful তবা wait for SMS বুলি আপোনালোকৰ শো কৰিব এনেকুৱা নহয় যে আপোনালোকে পেমেন্ট কৰিলে লগালগ আপোনালোকক OMR খন আপোনালোকে পাই যাব OMR খন ডাউনলোড কৰিব পাৰিব তেনেকুৱা নহয় প্ৰায় আপোনালোকে 2-3 দিন অপেক্ষা কৰিব লাগিব তাৰ পিছত আপোনাৰ মোবাইলত যেটো আপোনাৰ মোবাইল নাম্বাৰ দিয়া হৈছিল সেই মোবাইলত এটা SMS যাব SMS টো যোৱাৰ পাছত আপোনালোকে OMR খন ডাউনলোড কৰিব পাৰিব পুনৰ লগইন কৰি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব কিদৰে ডাউনলোড কৰিব পাৰিব হেতু মই পৰৱৰ্তী ভিডিঅত দেখুৱাই দিম ইয়াত দেখিছে আপোনালোকে পেমেন্ট কৰাৰ পাছত ম্যাক্সিমাম আপোনালোকে এসপ্তাহ ওয়েট কৰিব লাগিব 1 উইক আপোনালোকৰ অপেক্ষা কৰিবলৈ কোৱা হৈছে যেহেতু ইয়াত আপোনালোকৰ আপলোড হলে অলপ টাইম লাগে পেমেন্টটো আপোনালোকে যদি আজি কৰিছে তেনেহলে 2-3 দিনৰ পাছতে আপোনালোকে OMR খন নিশ্চয় ডাউনলোড কৰি ল'ব পাৰিব লগালগ আপোনালোকৰ ডাউনলোড নহয় এটো মই আগতে কৈ দিছো আপোনালোকে অপেক্ষা কৰিব লাগিব 2-3 দিনৰ পাছত আকৌ পুনৰ লগইন কৰি চাব পুনৰ আপোনালোকে সেই নিউ অপচনটো যেতেই ক্লিক কৰিব তেতিয়া আপোনালোকৰ OMR খন ডাউনলোড হৈ যাব হেতু মই পৰৱৰ্তী ভিডিঅত দেখুৱাই দিম যদি নেক্সট আপোনালোকৰ গেট ফৰ OMR খন কেনেকৈ ডাউনলোড হ'ব হেতুৰ ওপৰত যদি ভিডিঅ লাগে তেন্তে কমেন্ট কৰি জনাব আজিৰ ভিডিঅটো ইমান আছিল যদি ভিডিঅটো চাই অলপ উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইদৰে অতি সহজতে নিজৰ মোবাইলৰ বা ল্যাপটপতে আপোনালোকে গেট 4 যিখন OMR আনসাৰ শীট আছে নিজৰ যিখন আনসাৰ শীট আছে সেইখন ডাউনলোড কৰি পেলাই আপোনালোকে কিমান নম্বৰ পাইছে সেই এক্সামটোত আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব ধন্যবাদ